অসমত 16 লাখ মহিলা ইতিমধ্যে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। অনাগত 20টা দিনত আমি আৰু 16 লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিম। 3200 গৰাকী মহিলা সৰ্বমুঠ উপকৃত হ'ব। 3200 কোটি টকা। আমাৰ আপোনালোকে চাব, আমাৰ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত প্ৰয়োজনীয় বহুত বস্তু আমি বাহিৰৰ পৰা আনো। কণী ৱেষ্ট বেংগলৰ পৰা আহে, মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহে, গুজৰাটৰ পৰা গাখীৰ আহে। এনেকৈ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত বহুত বস্তু আমি বাহিৰৰ পৰা আনো। এই মহিলাসকলে যদি সৰুকৈ এটা ব্যৱসায় কৰে আৰু অকল নিজৰ গাঁওখনকে স্বাৱলম্বী কৰি তোলে, তেতিয়াহ'লে আমাৰ অসমৰ অৰ্থনীতিত 32,000 কোটি টকা যোগ হ'ব আৰু ই ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰিব। ইতিমধ্যে আমি 8 লাখ মহিলাক লাখপতি কৰিব পাৰিছোঁ। এই প্ৰচেষ্টাৰ জৰিয়তে যদি আৰু 8 লাখো লাখপতি বাইদেউ হ'ব পাৰে, পৰৱৰ্তী সময়ত আৰু 4 লাখ 2 লাখ এনেকৈ যদি আমি আটাইখিনি মহিলাক লাখপতি বাইদেউ বনাব পাৰোঁ, আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি মজবুত হ'ব। অসমত আপোনালোকে জানে যে যোৱা বছৰ আমি 8.5 লাখ মেট্ৰিক টন ধান কিনিছোঁ। তাৰ লগে লগে পৰ্যটন অসমত অভূতপূৰ্বভাৱে বাঢ়িছে। অসমত উদ্যোগীকৰণৰ ধাৰা এটাও আৰম্ভ হৈছে আৰু অসমত বিভিন্ন ধৰণৰ প্ৰডাক্ট আজিকালি অসমৰ মানুহে বনায় আৰু বিশ্বৰ বজাৰবিলাকো লাহে লাহে দখল কৰিব আৰম্ভ কৰিছে। 2015ৰ পৰা যদি চাব যাওঁ, বিশেষ কৰি 2020ৰ পৰা 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45%ত গ্ৰ'থ হৈছে। ইয়াক যদি আমি অহা 10 বছৰ মেইনটেইন ৰাখিব পাৰোঁ, এতিয়া আমাৰ ভাৰতত স্থান হ'ল 16 নম্বৰ বা 17 নম্বৰ। আমি 10লৈকে আগুৱাই যাব পাৰিম। বহুখিনি আমাৰ অসমত আইন শৃংখলা আৰু জেনেৰেল ল এণ্ড অৰ্ডাৰ দুইটা ভাল হোৱা কাৰণে এতিয়া ৰাজ্যত পৰ্যটক আহিব, ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব, সাহস কৰিব পৰা হৈছে। এছাম উদ্যমী যুৱক যুৱতীৰ সৃষ্টি হৈছে। আমাৰ বাবে ই শুভ লক্ষণ। কিন্তু মানুহক আমি এটা কথা বুজাব লাগিব যে ই সাময়িক সকাহ নহয়, ই এটা স্থায়ী শান্তি। আৰু তাৰ কাৰণে মই ভাবোঁ আৰু কিছু বছৰ আমি সজাগ হৈ থাকিব লাগিব। 18 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিয়াবৰৰ মৌচন্দা পথাৰত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। লগে লগে 4 লেন, এলিভেটেড কৰিডৰতে 4 লেন আছে। देखिए, बांग्लादेश में जो हो रहा है हमारे लिए चिंता की कारण बना हुआ है। हिंदू लोगों का ऊपर अत्याचार दिन का दिन बढ़ ही रहा है, तो स्थिति चिंतनीय है और उनका इफेक्ट असम में भी हो सकता है। तो हमें थोड़ा एक हिसाब से थोड़ा सा कोशिश रहना पड़ेगा, स्थिति को निरीक्षण में रखना पड़ेगा और एक बांग्लादेश का हिंदू समाज को हमें साहस भी देना पड़ेगा। देखिए, जिहादी असम में है ही और इसका प्रूफ लास्ट 10 साल से हम लोग को बार बार मिल रहा है। अभी भी कोई होगा जो छुपा हुआ होगा, स्लीपर सेल में होगा, तो इसीलिए ये सारे बात चिंता की कारण है। असम की सुरक्षा हमेशा एक चिंता का बात है और होते रहेगा जब तक स्थिति पूरा जियोपॉलिटिकल स्थिति का इम्प्रूवमेंट नहीं आएगा। ভোটাৰ তালিকাত প্ৰথম এখন খচৰা তালিকা, গতিকে খচৰা তালিকাত অলপ ভুল শুদ্ধ থাকে, কিন্তু মই নাভাবোঁ যে চূড়ান্ত তালিকাত কিবা ভুল থাকিব বুলি।
কাৰণ খচৰা তালিকাত মানুহে এটা টাইম লাইনত দিয়ে, কেতিয়াবা ওচৰৰ মানুহৰ ঘৰো সোমাইছে, কাষৰ সোমাইছে, লাহে লাহে ঠিক হৈ যায়। মই তেনেকে নাভাবোঁ। মই ভাবোঁ ই এটা বহুত ডাঙৰ কাম, 2 কোটি মানুহৰ নাম লিষ্টত সোমোৱা। গতিকে অফিচাৰসকলৰ ওপৰত পোনে পোনে আমি সন্দেহ কৰিব নালাগে, তেওঁলোকক আমি এটা সুযোগ দিব লাগে। আৰু মই ভাবোঁ যে চূড়ান্ত ভোটাৰ তালিকাত এই সমস্যা নাথাকে। মানে তেওঁ ক'ত কৈছে এইটো অখিল? সামাজিক মাধ্যম যোগে ক'ত? ফেচবুক লাইভত। তো ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে, আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ, আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই, আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটোক কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে, অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। প্ৰিয়ংকা গান্ধীটো আগে পিছেও আহে, নতুন কি আছে? প্ৰিয়ংকা গান্ধীটো লোকসভা ইলেকশ্যনতো আহিছে, যোৱাবাৰ বিধানসভা নিৰ্বাচনতো আহিছে, চাহ বাগিচাতো আহিছে, অহাততো কোনো বাধা নাই। চাওক, অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে, অখিল গগৈক চাব লাগে, আৰু চালে মনটো অলপ ভাল লাগিব। গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই, তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পায়। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। মই সুধি দিম, তাকে কৈছোঁ। অখিল গগৈৰ প্ৰেছ মিট, অখিল গগৈৰ ভাষণ, অখিল গগৈৰ ফেচবুক লাইভ, যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকিব তেতিয়া চাব। এতিয়া হয়তো ভাল নালাগিব, দিনততো চব ব্যস্ত হৈ থাকে, ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মই লাইভটো চাম, আৰু মই প্ৰায়ে চাওঁ, মোৰ ভাল লাগে। কালিও চাইছোঁ মই, ৰিফ্ৰেছ লাগে, মনটো আপুনি এনজয় কৰিব পাৰে। অখিল গগৈ এজন গুড এণ্টাৰটেইনাৰ, গতিকে আপুনি এণ্টাৰটেইন কৰক। এইটো বৰ্তমান আমি ডিব্ৰুগড়ত এটা ৱাইল্ড লাইফ ৰিচাৰ্চ ইনষ্টিটিউট আমি এপ্ৰুভ কৰিছোঁ, আৰু কাজিৰঙাত আমাৰ এটা বেলেগ প্ৰজেক্ট আছে, যিটো মিউজিয়াম বা গোটেইখিনি হেৰিটেজ কৰি সেইটো এটা বেলেগ নেক্সট লেভেলৰ প্ৰজেক্ট এটা আমি কাম কৰি আছোঁ। চাওক, অগপৰ লগত আমাৰ অসুবিধা একো নাই, আমিতো সদায় কথা বতৰা পাতি থাকোঁ। গতিকে তাৰ কাৰণে 2খন মিটিং পাতি সাংবাদিকসকলক মাতি তেনেকৈ নালাগে। অতুল দাৰ লগত যোনে কথা পাতিব লাগে পাতি আছে, আৰু যেতিয়া পাতা শেষ হ'ব তেতিয়া মই পাতি ল'ম, কিন্তু যোনে পাতিব লাগে কথা পাতি আছে। বোকাখাতত আমি বিচাৰোঁ, অতুল বৰা ডাঙৰীয়াই ইমান কাম কৰিছে, আৰু বোকাখাতখন অসমৰ নাভি কেন্দ্ৰ হ'ব গৈ আছে। এলিভেটেড কৰিডৰো ইয়াৰ পৰা আৰম্ভ হ'ব, উত্তৰ অসমলৈকে অৰুণাচললৈকে যাবৰ কাৰণে বোকাখাতে এতিয়া ৰাস্তা হ'ব। 7-8 বছৰ পিছত বোকাখাতখন ভাবিব নোৱাৰা উন্নতি হ'ব এই 2টা প্ৰজেক্টৰ কাৰণে। কাৰণ মই জিলাৰ কথাটো আজিলৈকে মোক আজিহে কৈছে প্ৰথম, আজি এখন মেমৰেণ্ডাম দিছে, পঢ়িবই পৰা নাই, গৈ পঢ়িম বাৰু। যি নহওক, আজি আমাৰ বোকাখাতত অভূতপূৰ্ব উন্নয়ন হৈছে, অতুল বৰা ডাঙৰীয়া কৃতিত্বৰ পাত্ৰ, আৰু মই ভাবোঁ যে অতুল বৰা ডাঙৰীয়াক বোকাখাতৰ ৰাইজে আকৌ এবাৰ নিৰ্বাচিত কৰিব। চাওক, এইবিলাক ইলেকশ্যন হ'লে এইবিলাক হৈয়ে থাকিব, অলপমান এণ্টাৰটেইনটো থাকিবই লাগিব নহয়। যদি একেবাৰে মাইক অফিচ নাভাঙে, 2-এটা মাৰপিট নালাগে, 2-এখন প্ৰেছ কনফাৰেন্স নহয়, আপোনালোকে কি কৰিব? আপোনালোকৰ হয়তো আমাৰ মাজতো হ'ব পাৰে, এইবিলাক লৈ পেলাই একো নাই, এনেকৈ চলে। ইলেকশ্যন তেতিয়াহে আহা যেন লাগে। বিহু আহিলে, পুলিচ চৰাই মাত আহিলে মানুহে গম পায় নাই বিহু আহিলে বুলি। এনেকুৱা যেতিয়া প্ৰেছ কনফাৰেন্স হ'ব, অখিল গগৈৰ লাইভ হ'ব, প্ৰেছ কনফাৰেন্স হ'ব, 2-এটা মাৰপিট হ'ব, তেতিয়া গম পাব যে ইলেকশ্যন আহি গ'ল বুলি। হ'ব, চলো।
বাই 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 থেংক ইউ ছাৰ থেংক ইউ মোহাৰি মোহাৰি এৰুৱাই পেলালে মোহাৰি আছোঁ